নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত ধাৰাবাহিক ধৰ্ষণ নাৰী নিৰ্যাতনৰ পিছত পুনৰ পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা উজনিত মিয়াৰ বিৰুদ্ধে অভিযানৰ মাজতে এইবাৰ লাভ জেহাদৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ মিৰ্জাত ওলাই আহিল এদল লোক দক্ষিণ কামৰূপৰ মিৰ্জাৰ জামৰতল লাচিত নগৰত এটি কন্যা সন্তানৰ মাতৃক পলুৱাই লৈ গ'ল দুগৰাকী পত্নী থকা ধুবুৰীৰ বিশেষ সম্প্ৰদায়ৰ এজন লোকে লাচিত নগৰত ৰাজমিস্ত্ৰীৰ লগত কাম কৰিবলৈ অহা লোকজনে সংঘটিত কৰিলে এই কাণ্ড ঘটনাৰ এসপ্তাহ পিছতো পলাকবাৰী আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি পলাকবাৰী সুৰক্ষা বাহিনীয়ে থানা চৌহদত সাব্যস্ত কৰে প্ৰতিবাদ ইফালে পলাকবাৰী সুৰক্ষা বাহিনীয়ে মিৰ্জা চকত থকা সন্দেহজনক লোকৰ দোকানৰ সামগ্ৰী সহ ঠাই এৰিবলৈ হুংকাৰ দিয়ে যাৰ ফলত এতিয়া অঞ্চলটোত অব্যাহত আছে তীব্ৰ উত্তেজনা ধাৰাবাহিক প্ৰতিবাদৰ পিছতে তৎপৰ শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰত পুনৰ বনচাইন অভিযান জিলা প্ৰশাসনৰ শিৱসাগৰত আইন শান্তি শৃংখলা ভংগ কৰাৰ সংকাত বনচাইন জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ সমন জাৰি প্ৰশাসনৰ প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা ভাৰতীয় ন্যায় সংহিতা ৩০৮ অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাস আতাচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ সমন জাৰি শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশ নেকিব সৈয়দ বৰাৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে এসপ্তাহৰ ভিতৰত উজনি অসম এৰিব লাগিব সন্দেহজনক নাগৰিকে সেই হুংকাৰেৰে ২৫টাতকৈ অধিক জাতীয় জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে হুংকাৰ প্ৰদান কৰিছে ইয়াকে লৈ আইন শৃংখলাৰ অৱনমন হোৱাৰ আশংকা কৰা হৈছে আৰু যাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে কেইবাটাও সংগঠনৰ নেতালৈ সমন জাৰি কৰিছে বনচাইন অভিযান আৰম্ভ কৰিছে এই বনচাইন অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনৰ নেতাই বনচাইন কৰিলেও খিলঞ্জীয়াৰ অধিকাৰৰ হকে এই সংগ্ৰাম চলাই থকাৰ সংকল্প লয় জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মীসকলে এসপ্তাহৰ ভিতৰত উজনি অসম এৰিব লাগিব সন্দেহজনক নাগৰিকে আৰু তাৰেই দাবীৰে উত্তাল হৈছে উজনি অসম ইতিমধ্যে আমি উল্লেখ কৰিছোঁ শৃংখল চলিহা সহ কেইবাগৰাকীও নেতাক সমন জাৰি কৰা হৈছে বনচাইনৰ বাবে আমাৰ শিৱসাগৰৰ পৰা সাংবাদিক প্ৰদীপ গগৈয়ে ইতিমধ্যে জনাইছে যে কেইবাগৰাকীও নেতাই ইতিমধ্যে স্বাক্ষৰ কৰিছে যদিও আন একাংশ নেতাই এতিয়াও স্বাক্ষৰ কৰা নাই ইয়াকে লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধাৰাবাহিক প্ৰতিবাদৰ পাছতে শিৱসাগৰ জিলা প্ৰশাসনৰ এনেকুৱা এটা তৎপৰতা আৰম্ভ কৰিছে পুনৰ বনচাইন অভিযান ইয়াৰ পূৰ্বেও বনচাইন অভিযান আৰম্ভ কৰিছিল শিৱসাগৰ জিলা প্ৰশাসনে শেহতীয়াকৈ খিলঞ্জীয়া বনাম মিয়া এনেকুৱা এটা সংগ্ৰাম গঢ় লৈ উঠিছে মিয়া হাটাও অভিযান আৰম্ভ কৰা হৈছে আৰু যাৰ বাবে আইন শৃংখলা আৰু শান্তি যাতে বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে কেইবাগৰাকী বিষয়ববীয়ালৈ এই সমন জাৰি কৰিছে প্ৰতিবাদ উত্তেজনাপূৰ্ণ মন্তব্য দিলে গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা ভাৰতীয় ন্যায় সংহিতা ৩০৮ অনুসৰি এই নিৰ্দেশনা জাৰি কৰা হৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰকজ্যোতি দাস আতাচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতালৈ এই সমন জাৰি কৰা হৈছে আগবঢ়াইছোঁ শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ ৰিপৰ্ট শিৱসাগৰ জিলা প্ৰশাসনে এইবাৰ বন স্বাক্ষৰ কৰোৱা অভিযানত নামিছে শিৱসাগৰত বিগত কেইবাদিন ধৰি অনা অসমীয়া তথা বহিৰাগত আৰু সন্দেহজনক মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে প্ৰতিবাদ সাব্যস্ত কৰিছে শিৱসাগৰৰ ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে আৰু এই প্ৰতিবাদে যাতে অধিক তীব্ৰ ৰূপ ধাৰণ নকৰে কোনো ধৰণৰ যাতে সাম্প্ৰদায়িক এটা বিষবাস্পলৈ পৰিণত নহয় বা তেনেধৰণে এই নিয়ন্ত্ৰণ কৰিবলৈ শিৱসাগৰ জিলা প্ৰশাসনে বন স্বাক্ষৰ কৰিবলৈ নটিচ প্ৰেৰণ কৰিছে বিভিন্ন দল সংগঠনসমূহৰ নেতাসকললৈ কাৰণ উত্তেজিতমূলক যাতে ভাষণ দিব নোৱাৰে কোনো ধৰণৰ প্ৰৰোচনামূলক মন্তব্য যাতে নকৰে তাৰ বাবে এই স্বাক্ষৰ অভিযান চলাইছে
প্ৰশাসনে আৰু যদিহে স্বাক্ষৰ নকৰে তেনেহ'লে কঠোৰ পদক্ষেপ ল'ব বুলি সকীয়নি দিছে। শিৱসাগৰ আটাচুৰ কেন্দ্ৰীয় সম্পাদক বসন্ত গগৈ, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰকজ্যোতি দাস, বিষ্ণু শইকীয়া, অখিল আহোম, তেনেধৰণৰ বহু সংখ্যক নেতা, চিতু বৰুৱা, বহু সংখ্যক বিষয়ববীয়ালৈ ইতিমধ্যেই নটিচ প্ৰেৰণ কৰিছে আৰু বহুকেইগৰাকীয়ে ২৭ গৰাকীলৈ মুঠ নটিচ প্ৰেৰণ কৰিছে আৰু তাৰে বহুকেইগৰাকীয়ে স্বাক্ষৰ কৰিছে। মোৰ কাষত বৰ্তমান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰকজ্যোতি দাস আৰু আটাচুৰ শিৱসাগৰ জিলাৰ বিষয়ববীয়া অখিল আহোম আছে। তেওঁলোকলৈও বন স্বাক্ষৰৰ বাবে তেওঁলোকলৈ নটিচ গৈছিলে। তেওঁলোকে কি কৰিলে আৰু তেওঁলোকে কি ক'ব এই সন্দৰ্ভত সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম। পৰকজ্যোতি দাস, আপোনালৈও গৈছিলে নিশ্চয় নটিচ, কি হ'ল বৰ্তমান? নিশ্চিতভাৱে চাওক, এই যিটো পদক্ষেপ বন স্বাক্ষৰ পদক্ষেপ, এই বন স্বাক্ষৰ পদক্ষেপটোৰ পৰা এটা কথা স্পষ্ট হয় যে এই যিখন চৰকাৰ, এই চৰকাৰখন আৰু চৰকাৰৰ অধীনত থকা যি প্ৰশাসন ব্যৱস্থা, এই প্ৰশাসন ব্যৱস্থা আচলতে খিলঞ্জীয়াৰ পক্ষত নাই। কাৰণ আমাৰ যিখন সংগ্ৰাম আছিল এখন খিলঞ্জীয়া ৰক্ষাৰ, প্ৰভুত্ব ৰক্ষাৰ সংগ্ৰাম, খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। এই সংগ্ৰামখনত আচলতে তেওঁলোকৰ কোনো সহযোগিতা নাই, এই কথাটো স্পষ্ট হৈছে। যোৱাকালি আচলতে আমাৰ পুলিচ গৈ পিনি আমাৰ ঘৰত গৈ এখন নটিচ জাৰি কৰিছিলে আৰু আমাক ততাতৈয়াকৈ আচলতে মাতি পঠিওৱা হৈছিলে আৰু সেই সূত্ৰে আমি জিলাৰ কাৰ্যবাহী দণ্ডাধীশৰ ওচৰলৈ আমি গৈছিলোঁ আৰু যোৱাৰ পাছতে আমি মই বিশেষকৈ প্ৰশ্ন কৰিছিলোঁ যে আমাক কি কাৰণে মতা হৈছে আৰু কি কাৰণে বন স্বাক্ষৰ কৰাব। তেতিয়া আমাৰ সেই কাৰ্যবাহী দণ্ডাধীশজনে আমাক কৈছিল যে আপুনি যোৱা 19 তাৰিখৰ দিনাখন এটা আনলফুল এছেম্বলিত আপুনি আছিলে। মই কৈছোঁ হয় আছিলোঁ। মোক কোৱা হৈছিল যে আপুনি বহিৰাগত বনিয়াই ক্ষমা নোখোজা পৰ্যন্ত আপোনালোকে দোকান বন্ধ কৰি ৰাখিবলৈ আপুনি সকীয়নি দিছিলে, আপুনি স্পীচ দিছে তেনেকৈ। মই বোলো হয়, কিন্তু মই এই কথাটো তেওঁক এতিয়া সকীয়াই দিছোঁ যে চাওক, যদি আমি সেই আনলফুল এছেম্বলি কৰিছোঁ, যদি আমি সেই মানে তেনেকুৱা ধৰণৰ স্পীচ দিছোঁ, তাৰ সমান্তৰালকৈ কিন্তু দায়ী শিৱসাগৰৰ আয়ুক্ত, তাৰ সমান্তৰালকৈ দায়ী শিৱসাগৰৰ আৰক্ষী অধীক্ষক, তাৰ সমান্তৰালকৈ দায়ী হৈছে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া। আৰু তেওঁলোকে এই বন স্বাক্ষৰ কৰিব নে নকৰে সেই কথাটো আমি তেওঁক সুধিছোঁ, কিন্তু কৰিছেনে? নিশ্চিতভাৱে মই শেষত যেতিয়া আমি চহী নকৰোঁ বুলি কৈ ওলাই গুচি আহিছোঁ, কিন্তু আমি পিছৰ পৰ্যায়ত বহুখিনি কথা বিবেচনা কৰিলোঁ। কৰাৰ পাছত এটা কথা আমি ক'ব লাগিব, যিহেতু সেই যিখন আমি মানে সংগ্ৰাম সেই 19 তাৰিখৰ দিনাখন কৰিছিলোঁ, এক বৃহৎ ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছিলে আৰু এই মানে দেশৰ যিটো আইনৰ ন্যায়ৰ প্ৰতিষ্ঠা আছে আৰু যিহেতু আইনতো জিলা কাৰ্যবাহী দণ্ডাধীশক এটা বিশেষ ধৰণৰ ক্ষমতা দিছে, গতিকে সেই আইনৰ প্ৰতি সন্মান জনাই আমি সেই চহীটো কৰিছোঁ হয়। কিন্তু এটা কথা নিশ্চিত যে আমাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামখন কিন্তু তেওঁলোক কোনো কাৰণতে ৰোধ কৰিব নোৱাৰে। আৰু এই মুহূৰ্তত আমাৰ হাতলৈ যিখন তালিকা আহিছে, কোনসকল নেতালৈ এই চমন জাৰি কৰা হৈছে বন চাইন অভিযানৰ বাবে, এই তালিকাখনত আছে বসন্ত গগৈ, আটাচুৰ সভাপতি, শৃংখল চলিহা, বীৰ লাচিত সেনাৰ নেতা, চিতু বৰুৱা, জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি দেৱজিৎ দত্ত, অসমীয়া যুৱ মঞ্চৰ সচিব বিষ্ণু শইকীয়া, অসম ছাত্ৰ যুৱ সন্মিলনৰ সভাপতি জিণ্টু মেছ, অনুসূচিত জাতি ছাত্ৰ সন্থা সম্পাদক পৰকজ্যোতি দাস, অখিল আহোম, আটাচুৰ সভাপতি শিৱসাগৰ জিলা, লুইজ হাজৰিকা, সম্পাদক সংগ্ৰামী সেনা অসম, আছাদুৰ ৰহমান, সভাপতি মৰিয়া যুৱ ছাত্ৰ সন্থা, ভাস্কৰ বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি আটাচু, মান্তিক্য দাস, সভাপতি অনুসূচিত যুৱ ছাত্ৰ পৰিষদ, স্মৃতি পাপৰি ফুকন, সভাপতি অসমীয়া মহিলা মঞ্চ আৰু ৰবি কাশ্যপ। এইসকল নেতালৈ চমন জাৰি কৰা হৈছে। বন চাইন অভিযানৰ বাবে প্ৰশাসনৰ চমন এইসকল নেতালৈ। গুৱাহাটী মহানগৰীত এইবাৰ বহিৰাগতৰ উপদ্ৰৱ, অসমীয়া কৰ্মচাৰীক মাৰপিট, হিন্দীভাষী যুৱকৰ। খ্ৰীষ্টিয়ান বস্তিৰ চেণ্ট্ৰেল মলৰ অসমীয়া কৰ্মচাৰীক মাৰপিটৰ ঘটনা। 4জনকৈ হিন্দীভাষী যুৱকে মাৰপিট কৰে অসমীয়া কৰ্মচাৰীক। ৰাইজে আবদ্ধ কৰি আৰক্ষীক সমজাই দিলে হিন্দীভাষী যুৱক কেইজনক। এই ঘটনাক কেন্দ্ৰ কৰি চেণ্ট্ৰেল মলত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মই পাৰ্কিঙত আহিছে আমাৰ, আহি কিনে মোক সুধিছে যে পাৰ্কিঙৰ মেনেজমেণ্ট ইমান বেয়া কিয়? মই কৈছোঁ ছাৰ আপুনি পাৰ্কিং পাইছেনে নাই? পাৰ্কিং পাইছেনে নাই? তো মই কৈছোঁ ইহঁতে ক'লে যে हमको पार्किंग मिला ठीक है, तुम लोग का मॉल मैनेजमेंट को बुलाओ।
আমি সুবাবাজাক ফোন কৰিছোঁ সুবাবাজাক কৈছে আহি আছে বুলি কেইজন আছিলে 4জন আছিলে 4জন আছিলে প্লাছ মোৰ দাদা এই ৰাকেশ দা মানে আহোঁতে মোক মানে দেখাইছে আৰু চাইছে চাই কিনে কৈছে কোনে তোমাৰ কি হৈছে কৈছে নাই দাদা একো হোৱা নাই ইহঁতে কুটি আহিছে মোক মাৰিবৰ কাৰণে গম পাইছে তাৰপিছত দাদাই কৈছে যে কি বোলে কিয় কুটি আহিছা তুমি মাৰিবৰ কাৰণে তাৰপিছত ইহঁতে উঠি কৈছে কি তুমি কি বল মেনেজমেণ্ট নেকি মেনেজমেণ্টৰ মানুহ নেকি তুমি সেইটোৱে কৈছে কৈ কিনে তাৰপিছত সিহঁতৰ ইয়াৰ লগত মানে দাদাৰ লগত লাগি গুৱাহাটীত দীপাংকৰ বৰ্মনৰ পৰিত্যক্ত বাহন উদ্ধাৰ গুৱাহাটী ক্লাবৰ কাষত উদ্ধাৰ দীপাংকৰৰ বাহনখন আৰক্ষী নহয় বিনিয়োগকাৰী গ্ৰাহকেহে উদ্ধাৰ কৰে বাহনখন এসপ্তাহ ধৰি পলাতক হৈ আছে ডিবিৰ প্ৰবঞ্চক দীপাংকৰ বৰ্মন গুৱাহাটীৰ মাজমজিয়াতে দীপাংকৰৰ বাহন উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য AS01 E5855 নম্বৰৰ বাহনখনত উদ্ধাৰ হৈছে বহু প্ৰয়োজনীয় নথি পত্ৰ বাহনখন দীপাংকৰ বৰ্মনৰ নামতে পঞ্জীয়নভুক্ত হৈ আছে শিৱসাগৰত দিন ডকাইতিৰ ঘটনা 15জনীয়া দুৰ্বৃত্তৰ দলে লুটি নিলে 1500 টকা নাহৰকটীয়াৰ দিশাম বাগানত এই ঘটনা সংঘটিত হয় নছিৰাতুদ্দিন আহমেদ নামৰ এজন যুৱকক লুটপাট কাপুৰৰ ব্যৱসায়ী নছিৰাতুদ্দিন আহমেদ দুৰ্বৃত্তৰ দলটোৱে শাৰীৰিকভাৱে আক্ৰমণ কৰে শিৱসাগৰৰ ডিমৌমুখত ঘৰ নছিৰাতুদ্দিন আহমেদৰ মোৰ নাম মোহাম্মদ নছিৰুদ্দিন আহমেদ মই ডিমৌমুখ গাঁৱৰ বাসিন্দা হয় নাহৰকটীয়া দিশাম এলেকাত ব্যৱসায়িক ক্ষেত্ৰত যাওঁতে মোৰ পৰা 1500 টকা ডকাইতি কৰি লৈ গুচি গ'ল আৰু মাৰধৰ কৰিছে মুখে আৰু মূৰত হাতে ভৰিয়ে সকলোতে মাৰধৰ কৰিছে মানুহ প্ৰায় 15-20 জন মান আছিলে ব্যৱসায়িক ক্ষেত্ৰত কি ব্যৱসায় কৰে কাপোৰৰ ব্যৱসায় কাবাক চিনি পায় নে তাক চিনি নাপাওঁ কেতিয়া হৈছিল কথাটো প্ৰায় 1মান বজাত আজি 1 বজাত এতিয়া মুখত চকুৰ ওচৰত দুখ পাইছোঁ মূৰত আৰু হাতত দুইখন হাততে দুখ পাইছোঁ বাংলাদেশৰ ঢাকাত পুনৰ সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ নিশা সচিবালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীয়ে ঢাকাৰ সচিবালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰী আৰু আনসাৰ সদস্যৰ মাজত হোৱা সংঘাতত কমে 40 জন লোক আহত ছাত্ৰ আন্দোলনৰ দুজন নেতাক আটক কৰাৰ খবৰ পোৱাৰ পিছতে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সচিবালয় ঘেৰাও কৰিবলৈ ওলাই আহে সেই সময়তেই আনসাৰৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলক খেদি যোৱাৰ পৰিস্থিতি বিষম হৈ পৰে আনসাৰৰ সদস্যই একাংশ শিক্ষাৰ্থীক লাঠিৰে প্ৰহাৰ কৰে পিছত ছাত্ৰ-ছাত্ৰীয়ে শিল ইটা নিক্ষেপ কৰাত আনসাৰৰ সদস্যসকল পিছুৱাই যাবলৈ বাধ্য হয় পিছত ঘটনাস্থলীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা আৰু আৰক্ষীৰ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ইতিমধ্যে সংঘৰ্ষত আহতসকলক উদ্ধাৰ কৰি ঢাকা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় অসমৰ পৰা মিয়া খেদিব নোৱাৰে বুলি হুংকাৰ দিয়া কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক উভতি ধৰিলে তাই আহোম ছাত্ৰ সন্থাই অসমত ভূমিপুত্ৰৰ সুৰক্ষাৰ বাবে প্ৰাণ থকালৈকে 30টা জাতীয় সংগঠনে উজনি অসম বচাব বুলি ঘোষণা কৰে শৃংখল চলিহাই পাৰে খেদকচোন কেইজন খেদিব পাৰিছে নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে চ্যালেঞ্জ একসেপ্টেড আব্দুর রশিদ মণ্ডলক হুংকাৰ শৃংখল চলিহাৰ উজনিত আব্দুর রশিদ মণ্ডলৰ প্ৰৱেশ নিষিদ্ধ কৰি অনাগত 4 দিনৰ ভিতৰত বাংলাদেশী উজনি অসম এৰাৰ নিৰ্দেশ শৃংখল চলিহাৰ আমি এটা কথা একদম স্পষ্টকৈ কৈ দিছোঁ যে 7 দিনৰ সময়সীমা আজি 3 দিন গৈছে আৰু 4 দিনৰ ভিতৰত তেওঁলোকে ত্যাগ কৰিব লাগিব ধৰ্মীয় সংঘাতৰ ঊৰ্ধলৈ গৈ উজনি অসমত ভূমিপুত্ৰৰ সুৰক্ষাৰ বাবে প্ৰাণ থকালৈকে 30টা জাতীয় সংগঠনে কাম কৰি যাব বুলি ঘোষণা শৃংখল চলিহাৰ কোনোবাই যদি আমাক চ্যালেঞ্জ কৰে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক যদি কোনোবাই চ্যালেঞ্জ কৰে সেই চ্যালেঞ্জটো গ্ৰহণ কৰা হ'ব সেই প্ৰত্যাহ্বান গ্ৰহণ কৰা হ'ব 30টা জাতীয় জনগোষ্ঠীয় সংগঠনক কোনোবাই অপমান কৰিব এইটো কথা সহ্য কৰি থকা নহ'ব আৰু উজনি অসমত তেখেতৰ আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ
আৰু উজনি অসমৰ পৰা সন্দেহযুক্ত বাংলাদেশী ইয়াৰ পৰা যাব লাগিব কাৰণ উজনি অসমত আমি আছোঁ ইয়াত খিলঞ্জীয়া মানুহখিনি ইয়াৰ ভূমিপুত্ৰ মানুহখিনি উজনি অসমখনে এতিয়া শেষ বাছি আছে বুলি ক'ব লাগিব আৰু এই উজনি অসমখন বচোৱাৰ দায়িত্ব অনাগত অনাদি অনন্ত কাললৈ এই দায়িত্বটো আমাৰ দায়িত্ব কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক উভতি ধৰিলে টাই আহোম ছাত্ৰ সন্থাই এসপ্তাহৰ ভিতৰতে সন্দেহজনক নাগৰিকক উজনি অসমৰ পৰা আঁতৰি যোৱাৰ চূড়ান্ত নিৰ্দেশ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বাংলাদেশী মুছলমানৰ কাৰণে আব্দুল ৰছিদ মণ্ডলৰ দৰে এজন ব্যক্তিৰ কাৰণে খিলঞ্জীয়া লোকসকলৰ যাতে বদনাম নহয় তেখেতসকলকো আহি এই কাৰ্যসূচীত সহযোগ কৰি এই অবৈধ মিয়া বাংলাদেশীসকলক খেদোৱাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ উজনি অসমত আব্দুৰ ৰছিদ মণ্ডলক দেখা মাত্ৰকে গুৰুলাগুৰুলকৈ পিটন দিয়াৰ হুংকাৰ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তেখেতসকলে যিকোনো কাৰণতে নহওক আচলতে যদি উজনি অসমলৈ কেনেবাকৈ আহে প্ৰতিখন জিলাৰ কৰ্মকৰ্তাসকলক কোৱা হৈছে য'তেই দেখে তাতেই তেখেতক আচলতে গুৰুলাগুৰুলকৈ পিটন দি তেখেতক খেদি পঠিয়াই দিবৰ কাৰণে আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ তিনিচুকীয়া চহৰৰ মাজেৰে সমদল কৰি আব্দুৰ ৰছিদ মণ্ডলৰ পুতলিকাও দাহ কৰিলে টাই আহোম ছাত্ৰ সন্থাই নাজিৰাৰ বালিঘাটৰ পৰা আটাচুৱে আৰম্ভ কৰিলে নিয়াহাটা অভিযান সন্দেহজনক বাংলাদেশী নাগৰিকক বিচাৰি বালিঘাটৰ অলিগলি তলাশ কৰিলে আটাচু সদস্যই সন্দেহজনক নাগৰিকক ঘৰ ভাড়া নিদিবলৈ ঘৰে ঘৰে গৈ বহু লোকক বুজনি দিলে আটাচু সদস্যই অসমীয়া জ্ঞাতিয়ে তেওঁলোকক ভাড়া ঘৰৰ পৰা ব্যৱস্থা কৰি তেওঁলোকক থকা মেলাৰ যি সুবিধা কৰি দিছে বা খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলো পৰা যাতে তেওঁলোক বিৰত থাকে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম ঢিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ড আৰু পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ ভাষ্যৰ পিছতে উত্তাল হৈছে উজনি অসমৰ পৰিস্থিতি ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেনাৰ অসমীয়াতে লিখাৰ লগতে বহিৰাগত লোকক মাটি বাৰী বিক্ৰী নিষেধ কৰাৰ সিদ্ধান্ত ১৭টা জাতীয় সংগঠনৰ থলুৱা লোকসকলৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে চৰকাৰে কিছু নীতি নিয়ম বান্ধিব লাগে খিলঞ্জীয়া বা থলুৱা লোকসকলৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত অনা অসমীয়া লোকসকলে ১০,০০০ টকা ঠাইতো তেওঁলোকে ১ লাখ টকালৈকে বা ১ লাখ টকাৰ বস্তুটো তেওঁলোকে ১০ লাখ টকালৈ দাম উঠাই দিয়াৰ পিছত খিলঞ্জীয়া লোকসকলে মাটি কিনিব নোৱাৰা এটা অৱস্থা পৰিৱেশ যি সৃষ্টি হৈছে সেই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম মৰাণৰ দৰে একেই দাবীৰে গোলাঘাটৰ ২১টা জাতীয় সংগঠনৰ বৈঠক সন্দেহজনক নাগৰিকক চিনাক্ত কৰিবলৈ গোলাঘাটত থকা সকলো ভাড়াতীয়াৰ নথি পত্ৰ থানাত জমা দিয়া আহ্বান ২১টা জাতীয় সংগঠনৰ সন্দেহজনক নাগৰিকক স্বেচ্ছাই গোলাঘাট জিলা ত্যাগ কৰাৰো কঠোৰ নিৰ্দেশ সংগঠনকেইটাৰ আমি আজি তাৰিখত ইয়াৰ পৰাই সকিয়ানি কৰি দিছোঁ গোলাঘাটত যাতে কোনো এখন দোকানত অসমীয়া হৰ্ডিঙৰ বাহিৰে বেলেগ হৰ্ডিং যাতে ব্যৱহাৰ নকৰে আমি ২৪ ঘণ্টা সময় বান্ধি দিছোঁ এই যৌথ মঞ্চই নহ'লে কলা ৰং লৈ পেলাই আমি মোহাৰি পেলাবলৈ বাধ্য হ'ম বাংলাদেশী মূলৰ শ্ৰমিকৰ বাবে ৰাজ্যত অপৰাধ বৃদ্ধি পোৱাৰ অভিযোগ সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ তেনে শ্ৰমিকক কামত নিয়োজিত নকৰিবলৈ প্ৰতিজন খিলঞ্জীয়াক আহ্বান সন্থাৰ সভাপতি শৈলেন্দ্ৰ নাথৰ অসমীয়া সদায় অসমীয়াগিৰি থাকিব অসমীয়াৰ থলুৱাগিৰি থাকিব আপোনালোকে বাংলাদেশী মূলৰ শ্ৰমিকসকলক বহিষ্কাৰ কৰক মানে আহ্বান জনাইছোঁ কণ্ট্ৰেক্টৰসকলক ঠিকাদাৰসকলক মালিক পক্ষক যে শ্ৰমিক জৰে নহওক তেওঁলোকৰ আপোনাৰ যিটো আইডেণ্টিটি প্ৰুফ তেওঁ প্ৰমাণ পত্ৰ চাইহে কামত নিযুক্তি দিয়াটো আমি কামনা কৰিছোঁ উজনিত মিয়াখেদা আন্দোলনৰ মাজতে নাজিৰাত একাংশ লোকক আঁঠু কঢ়াই শ্লোগান দিয়া কাণ্ডত সদৌ অসম ছাত্ৰ সন্থা জড়িত নহয় বুলি বিবৃতিযোগে স্পষ্ট কৰিলে শিৱসাগৰ আছুৱে এই বিবৃতিত ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কোনো দুষ্ট চক্ৰই উজনিত অশান্তি বিয়পোৱাৰ চেষ্টা কৰাৰ অভিযোগ অখিল গগৈৰ ঢিঙৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই এইদৰে উত্তাল কৰি ৰাখিছে উজনি অসম ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খিলঞ্জীয়াৰ ওপৰত আক্ৰমণক লৈ আজিও মঙলদৈ চহৰত অব্যাহত আছে উত্তেজনা ঘটনাৰ প্ৰতিবাদ স্বৰূপে দেওবাৰে দোকান পোহাৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও আজি পুৱাৰ পৰা ক্ৰমাৎ স্বাভাৱিক হৈছে মঙলদৈৰ পৰিস্থিতি
দেওবাৰে মঙলদৈৰ মাছৰ বজাৰত হিন্দুত্ববাদী এজন নেতাক আক্ৰমণ কৰাক লৈ উত্তপ্ত হৈ পৰিছিল মঙলদৈ চহৰ দেওবাৰে পুৱা সম্পৰ্কীয় ভাতৃৰ সৈতে মাছৰ বজাৰলৈ যোৱা অৱস্থাত নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজনক আক্ৰমণ কৰিছিল মাছ ব্যৱসায়ীয়ে মাছৰ দৰদামক লৈ কথাৰ কটাকটি হোৱাৰ পাছতে দলবদ্ধভাৱে দা লৈ খেদি আহিল মাছৰ বেপাৰী ঘটনাৰ পাছতে ক্ষোভত টিঙিৰি তোলা হৈ পৰা ৰাইজৰ মঙলদৈ বজাৰত চলিল প্ৰতি আক্ৰমণ নিমিষতে সমগ্ৰ মঙলদৈ চহৰত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ক্ষুব্ধ হিন্দু দল সংগঠনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে মঙলদৈ বজাৰ ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল যদিও আৰছাদ আলী নামৰ এজনক আৰক্ষীয়ে আটক কৰে ইফালে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত মঙলদৈ প্ৰশাসনে তৎপৰতাৰে জাৰি কৰে 163 BNSS ধাৰা শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত 163 BNSS ধাৰা জাৰি কৰে প্ৰশাসনে আগবঢ়াম মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ প্ৰতিবেদন নিশ্চয়কৈ দেওবাৰে ৰাতিপুৱাৰ প্ৰায় 10 মান বজাত এগৰাকী খিলঞ্জীয়া যুৱকক মাছ ব্যৱসায়ী আক্ৰমণ কৰাৰ পিছত সমগ্ৰ মঙলদৈ চহৰ বন্ধ হৈ পৰিছে আজি ৰাতিপুৱাৰ ভাগত স্বাভাৱিক হৈছে আচলতে পৰিৱেশ বিশেষকৈ ক'ব লাগিব যে দোকান পোহাৰসমূহ ৰাতিপুৱাৰ পৰা খুলিবলৈ আৰম্ভ কৰিছে আমি দেখুৱাইছোঁ মঙলদৈ বজাৰৰ দৃশ্য আৰু মঙলদৈ বজাৰত আচলতে পুৱাৰে পৰা স্বাভাৱিক হৈছে পৰিৱেশ দোকান পোহাৰসমূহ খুলিবলৈ আৰম্ভ কৰিছে লগতে মাছ যিসমূহ মাছ ব্যৱসায়ীসকলো এই আহিব আৰম্ভ কৰিছে আৰু পুৱাৰে পৰা মাছ ব্যৱসায়ীসকলেও যিসমূহ তেওঁলোকৰ ব্যৱসায় কৰিবৰ কাৰণে মাছসমূহ ক্ৰয় কৰি পাইকাৰী দোকানৰ পৰা ক্ৰয় কৰি ইয়াতে আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছে পৰিৱেশ কিছু স্বাভাৱিক হৈছে হয় যোৱাকালি যি উত্তপ্ত পৰিৱেশ আছিলে আজি স্বাভাৱিক অৱস্থালৈকে আহিছে আৰু স্বাভাৱিক অৱস্থালৈ অহাটো সকলোৱে বিচাৰিছে আমিও কাম্য কৰিছোঁ আৰু তৎসত্ত্বেও কিন্তু অসম চৰকাৰলৈকে মঙলদৈ পৌৰসভালৈকে এতিয়া আহ্বান জনাব খুজিছোঁ এই স্থানসমূহ মঙলদৈ চহৰৰ যিসমূহ পৌৰসভাৰ ব্যৱসায়িক স্থল আছে এইসমূহ যাতে খিলঞ্জীয়া ক্ষুদ্ৰ ব্যৱসায়ী যাতে লাভ কৰে তাৰ কাৰণে যাতে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে মঙলদৈ পৌৰসভা আৰু অসম চৰকাৰলৈকে আমি আহ্বান জনাইছোঁ আৰু সকলোৱে আমি ভাতৃত্ববোধেৰে বাস কৰিব লাগিব ইয়াৰ কোনো বিকল্প নাই তৎসত্ত্বেও যাতে এই ভাতৃত্ববোধেৰে বাস কৰিলেও কিন্তু খিলঞ্জীয়াৰ যাতে প্ৰভুত্ব খিলঞ্জীয়াৰ যাতে এক দপদপনি বা প্ৰভুত্ব থাকে সেই ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈকে মঙলদৈ পৌৰসভাৰ অসম চৰকাৰলৈকে আমি আহ্বান জনাইছোঁ আৰু সকলো পক্ষকে সংযম ৰক্ষা কৰি পুনৰ যাতে স্বাভাৱিক অৱস্থা ঘূৰি আহে তাৰ কাৰণেও আমি সদায় ৰাইজক বা মঙলদৈ সমাজ জীৱনৰ সকলোলৈকে সংযম ৰক্ষা কৰিবলৈকেও আমি আহ্বান জনাইছোঁ দেখুৱাম দৃশ্য আচলতে মঙলদৈ মাছৰ বজাৰত দেখিবলৈ পোৱা গৈছে বৰ্তমান স্বাভাৱিক হৈছে ব্যৱসায়ীসকল আহিবলৈ আৰম্ভ কৰিছে আমি কিছু ব্যৱসায়ী আছে কথা পাতিবলৈ চেষ্টা কৰিম কিছু স্বাভাৱিক হৈছে পৰিৱেশ লাহে লাহে ব্যৱসায়ীসকল আহিবলৈ আৰম্ভ কৰিছে যিহেতু যোৱাকালিৰ দিনটো বন্ধ হৈ থাকিল সমগ্ৰ বজাৰ হয় যোৱাকালি দিনটো বন্ধ হৈ আছিল হয়তো গোটেই অসমৰ জনসাধাৰণে গম পাইছে যে যোৱাকালি মঙলদৈ মাছ বজাৰত এজন মাছ ব্যৱসায়ীয়ে এজন কাষ্টমাৰক দুৰ্ব্যৱহাৰ কৰিছে কৰাৰ লগে লগে দুখ নাই যিজন ব্যক্তিৰ দুখ নাই দুৰ্ব্যৱহাৰ কৰাৰ পিছত হয়তো আমাৰ বিভিন্ন দল সংগঠনৰ লগতে এই মঙলদৈ চহৰৰ সজাগ জনসাধাৰণ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিছে প্ৰতিবাদ কৰাৰ পিছতো হয়তো দৰং জিলা আৰক্ষী অধীক্ষক ওলাই আহিছিল মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওলাই আহি সেই ল'ৰাজনক লগে লগে কৰায়ত্ব কৰি তেওঁক থানালৈ লৈ যায় আমাৰ ইয়াতে আমিও সহযোগ কৰিছোঁ আমাৰ মঙলদৈ যিখিনি পাইকাৰী ব্যৱসায় আছে বা খুচুৰা ব্যৱসায় আছে যোনে নেকি ইয়াতে অত্যাচাৰ কৰিছে কাষ্টমাৰৰ লগত ব্যৱহাৰ কৰিব নাজানে সেনেকুৱা ব্যক্তি যদি এই বজাৰত থাকে আমি এই ব্যৱসায়ীসকলক ইয়াৰ পৰা ওলাই দিওঁ আমি পুলিচ প্ৰশাসনৰ লগত বা বিভিন্ন দল সংগঠনৰ লগত আমিও থাকি এই মঙলদৈ চহৰখন শান্তিপূৰ্ণ চহৰ আমি অশান্তি হ'বলৈ নিদিওঁ গতিকে সকলোৱে মিলিজুলি যাতে এই চহৰখনত শান্তিৰে বসবাস কৰিব পাৰোঁ বা বিভিন্ন যাতে ব্যৱসায় কৰি আছে এইখিনি আমাৰ ক'ব লগা আৰু আজি জন্মাষ্টমী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যজুৰি নামঘৰে আয়োজন কৰা হৈছে নাম প্ৰসংগৰ পুৱাৰে পৰা শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত হৈছে প্ৰতিটো নামঘৰ মন্দিৰত পুৱাৰে পৰা ভিৰ কৰিছে ভক্তসকলে
ৰাজ্যৰ প্ৰতিটো নামঘৰ সত্ৰৰ লগতে মহানগৰী মন্দিৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে গুৱাহাটীৰ ইস্কন মন্দিৰ গীতানগৰৰ শ্ৰীকৃষ্ণ মন্দিৰৰ লগতে দৌলগোবিন্দ মন্দিৰতো ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আগবঢ়াম কিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ প্ৰতিবেদন যাক পৰম পুৰুষ বুলি কোৱা হয় যাক শ্ৰেষ্ঠ পুৰুষ বুলি কোৱা হয় যাৰ বিনে জীয়ৰ গতি নাই বুলি কোৱা হয় সেয়াই মহাপুৰুষ ভগৱান কৃষ্ণ আৰু ভগৱান শ্ৰীকৃষ্ণৰ আজি যিহেতু জন্মাষ্টমী বিষ্ণুৰ অষ্টম অৱতাৰ ভগৱান কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পুৱাৰে পৰাই সৰ্বত্ৰ নামঘৰ সত্ৰ মন্দিৰ সকলোতে দবাশংখৰ ধ্বনি উঠিছে আৰু হৰিনামৰ ধ্বনি উঠিছে মই এই মুহূৰ্তত যোৰহাটৰ ঐতিহাসিক মহিমা মণ্ডিত মইনাপৰীয়া নামঘৰত আছো যিভাগে নামঘৰ নৃসিংহ মহাপ্ৰভু খ্যাত বুলি জনা যায় এক বিশ্বাস আছে যে ঢেকীয়াখোৱা বৰনামঘৰৰ দৰে ঐতিহাসিক মইনাপৰীয়া নামঘৰত শুদ্ধ চিত্তে সেৱা ধৰিলে মনোকামনা পূৰণ হয় বুলি কয় আৰু সেইলৈ পুৱাৰে পৰাই ইয়ালৈ বিভিন্নজনে আহি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা সেৱা লোৱা পৰিলক্ষিত হৈছে মই ভিতৰৰ কিছু পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ ইতিমধ্যে পুৱাৰ নাম কীৰ্তন চলিছে ভকত বৈষ্ণৱে আহি আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে তেৰাৰ গুণানুকীৰ্তন কৰিছে মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ যিহেতু আজি জন্মাষ্টমী এক বিশ্বাস আছে ধন আৰু শক্তি যাৰ নামত স্তূপীকৃত হৈ আছে তেওঁৱে ভগৱান কৃষ্ণ আজি সকলোৰে মুখত হৰিনাম কৃষ্ণ কৃষ্ণ নাম আপুনিও পুৱাই আহিছে কেনেকুৱা লাগিছে খুব ভাল লাগিছে আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আজি পূৰ্ণকৃষ্ণ ভগৱন্তৰ জন্মাষ্টমীৰ দিনা সকলোকে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই এফাকি মুখাৰে আপোনালোকৰ আগত অকণমান তেখেতৰ বৰ্ণনা দিব খুজিছোঁ সহজ কৃপালু গুণক প্ৰকাশিয়ে ধৰিয়া চাহৰি ভকত বৎসল নাম ধেনু জয় নমতে বৎসক পানয় তুমি হে হিমতে ভকত কপালা ৰাম ধন্যবাদ জনাইছোঁ সকলোৰে মংগল হওক প্ৰভু ভগৱন্তৰ সকলোৰে কৃপাত তাৰে কামনা কৰিছোঁ পুনশ্চব আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাকো আমি ধন্যবাদ জনাইছোঁ মই নামঘৰ কৰ্তৃপক্ষ আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আমি যিহেতু ইয়াত নাম প্ৰসংগ চলি আছে আমি তাৰ মাজলৈ লৈ যাম কেনেকুৱা ঢেকীয়াখোৱা বৰনামঘৰৰ দৰে আজি মইনাপৰীয়া নামঘৰতো লাখ লাখ ভকত বৈষ্ণৱৰ আগমন ঘটিছে আৰু এক বিশ্বাস আছে যে নৃসিংহ মহাপ্ৰভু খ্যাত মইনাপৰীয়া নামঘৰৰ যদি শুদ্ধ চিত্তে সেৱা ধৰা হয় সকলোৰে মনোকামনা পূৰণ হয় বুলি কয় ভগৱান কৃষ্ণই কৃপাদৃষ্টি কৰে বুলি কয় আজি জন্মাষ্টমীত পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে হয় এক আধ্যাত্মিক পৰিৱেশ আৰু এই আধ্যাত্মিক স্থানৰ পৰাই সমগ্ৰ আমি অসমবাসী তথা ভাৰতবাসী তথা বিশ্ববাসীৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ আৰু আঠখেলীয়া নামঘৰৰ পৰা ঐতিহাসিক আঠখেলীয়া নামঘৰৰ পৰা আমাৰ সাংবাদিক আনমোল যাদৱৰ সৈতে সংযুক্ত হৈছোঁ আনমোল কি কাৰ্যসূচী আছে পুনৰবাৰ সেই আধ্যাত্মিক পৰিৱেশ চাব বিচাৰিছোঁ জন্মাষ্টমীৰ আঠখেলীয়া নামঘৰৰ পৰা হয় পুৱা ভাগৰ পৰা যথেষ্ট ৰাইজ সমাগম হৈছে ঐতিহ্যমন্দিৰ শ্ৰী আঠখেলীয়া নামঘৰত আজি জন্মাষ্টমী উপলক্ষে যথেষ্ট ভক্ত সমাগম হৈছে মই আমাৰ দৰ্শকসকলক দেখুৱাম পোনে পোনে সেই পৰিৱেশ অতি মনোমোহা পৰিৱেশ ভক্তসকল আহি ইয়াত ভিৰ কৰিছে আহি যথেষ্ট ভক্ত আহিছে আৰু তেওঁলোকে পুৱা ভাগৰ পৰা এনেদৰে চাকি বন্তি শৰাই নৈবেদ্য সকলো গুৰুজনৰ শ্ৰীচৰণত আশীষ লোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তসকল আহিছে তেওঁলোকে আহি ইয়াত উপস্থিত হৈছে মই দেখুৱাওঁ সামগ্ৰিক পৰিৱেশ যথেষ্ট সংখ্যক ভক্ত আহি ইয়াত
উপস্থিত হৈছে আৰু বিভিন্নজন লোক আছে তেওঁলোকৰ পৰা মই কথা পাতিম আচলতে এক ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত এক সুন্দৰ পৰিৱেশ এই পৰিৱেশত মই যথেষ্ট সংখ্যক ভক্ত আহিছে এতিয়া নমস্কাৰ হয় আনমোল আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে মহানগৰীৰ ইস্কন মন্দিৰতো পুৱাৰে পৰা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে চৌদিশ মানৱ প্ৰেমৰ ভাৱ বিয়পাই সকলোৱে আজি উখল মাখল পৰিৱেশৰ মাজত পবিত্ৰ জন্মাষ্টমী উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে নামঘৰ সত্ৰ সকলোতে এতিয়া উখল মাখল পৰিৱেশ নাম প্ৰসংগৰে মুখৰ হৈছে প্ৰতিটো নামঘৰ সত্ৰ কেৱল ৰাজ্যতে নহয় দুদিনীয়া কাৰ্যসূচীৰে বেংগালুৰুৰ নামঘৰতো উলহ মালহেৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী প্ৰতিবৰ্ষৰ দৰে এইবাৰো শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বেংগালুৰুৰ নামঘৰত উলহ মালহেৰে উদযাপন কৰা হৈছে জন্মাষ্টমী দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানৰ প্ৰথম দিনটোতে নাম প্ৰসংগ কীৰ্তন পাঠ দিহানাম আদিৰ লগতে এলানি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় সাংস্কৃতিক কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ আছিল গুৰু বন্দনা বিষ্ণু বন্দনা কৃষ্ণ বন্দনা বৰগীত সত্ৰীয়া নৃত্য আৰু কণ শিশুসকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন বলুকা শিল্পী সুদৰ্শন পাটনায়কে সাগৰৰ তীৰত বালিৰে শ্ৰীকৃষ্ণৰ আৰ্হি প্ৰস্তুত কৰি সকলোকে আকৰ্ষিত কৰিছে এনেদৰে বলুকা শিল্পীগৰাকীয়ে বলুকা ভাস্কৰ্যৰে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছে সমগ্ৰ দেশবাসীক লাইভ আৱাৰত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise. Weather report presented by